নমস্কাৰ, আঘিন লুটাডৰ প্ৰিয় দৰ্শক। আজি এটি বিশেষ প্ৰতিবেদন দিব বিচাৰিছোঁ। জৰিয়তে আঘিন লুটাডৰ তৰফৰ পৰা সমূহ ভাৰতবাসী ৰাজ্যলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি সমগ্ৰ ভাৰতবৰ্ষৰ চুকে কোণে বিভিন্ন প্ৰান্তে প্ৰান্তে 15 আগষ্ট স্বাধীনতা দিৱস উদযাপন কৰিছে। ভাৰতবৰ্ষখন 1947 চনৰ 15 আগষ্টৰ আজিৰ দিনটোত ব্ৰিটিছৰ হাতৰ পৰা স্বাধীনতা লাভ কৰিছিল। এই দিনটোতে ব্ৰিটিছৰ হাতৰ পৰা ভাৰতবৰ্ষখনে স্বাধীনতা লাভ কৰাৰ দিনটোৰ পৰা ধৰি প্ৰতি বছৰৰ 15 আগষ্টৰ দিনটোত স্বাধীনতা দিৱস উদযাপন কৰি আহিছে। আজি বিভিন্ন প্ৰান্তত স্বাধীনতা দিৱস উদযাপন হৈ থকাৰ দৰে ভাৰতবৰ্ষৰ দিল্লীৰ লালকিল্লাত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ জাতীয় পতাকা উত্তোলন কৰি তেখেতৰ বক্তব্য প্ৰদান কৰিছে। তেনেকৈ বিভিন্ন প্ৰান্তে প্ৰান্তে উদযাপিত হৈছে বিভিন্ন চৰকাৰী অনুষ্ঠান, শিক্ষানুষ্ঠান, প্ৰতিষ্ঠান আদিবিলাকত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বিভিন্ন কাৰ্যসূচী লৈ আজিৰ দিনটোত হুলহ মালহেৰে উদযাপন কৰা আমি দেখিবলৈ পাইছোঁ। আজিৰ এই পুথাবিল মধ্য ইংৰাজী বিদ্যালয়ৰ স্বাধীনতা দিৱস 15 আগষ্টৰ দিনটোত পুথাবিল মধ্য ইংৰাজী বিদ্যালয়ৰ সভাপতি প্ৰধান শিক্ষকদেৱে সভাপতিগৰাকীয়ে জাতীয় পতাকাখন উত্তোলন কৰিবৰ কাৰণে তেখেতে অনুৰোধ কৰাৰ মৰ্মে সভাপতিগৰাকীয়ে জাতীয় পতাকাখন উত্তোলন কৰাৰ লগে লগে তেখেতৰ দুআষাৰ বক্তব্য দাঙি লগতে উপস্থিত থাকে পুথাবিল মধ্য ইংৰাজী বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিলীপ নৰ, অশিক্ষক দিব্য মিলি, লগতে আমাৰ কৰ্মচাৰী শিক্ষক গোট খগেন ভৰা, লগতে মৰমৰ কণ ছাত্ৰ ছাত্ৰীসকলে উপস্থিত থকাৰ লগতে আমাৰ মাতৃগোটৰ তৰফৰ পৰাও উপস্থিত থাকে। চনৰ আজিৰেই 15 আগষ্ট তাৰিখত ব্ৰিটিছ চৰকাৰে বা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বা ব্ৰিটিছ চৰকাৰৰ মানুহবিলাকে ভাৰত ত্যাগ কৰি তেওঁলোকে নিজ দেশলৈ গুচি যোৱাৰ পিছত আমাৰ ভাৰতবৰ্ষখনক স্বদেশী মানুহে বা নিজ দেশৰ মানুহে শাসন কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰিছিল। এইকাৰণে 70 সংখ্যক ভাৰতৰ স্বাধীনতা দিৱস মানে 1947 চনৰ 15 আগষ্টৰ আজিৰ দিনটোত আমাৰ ভাৰতবৰ্ষখনে স্বাধীনতা লাভ কৰিছিল। তাৰ পৰা কোনে আমাক তাৰ আগতে কোনে কিবা কৰিছিলে, শাসন কৰিছিলে? ব্ৰিটিছসকলে আমাৰ ভাৰতবৰ্ষ বুলি ক'লে আমাৰ অসমখন পৰে। অসমখনৰ ভিতৰত লখিমপুৰ জিলা আমাৰ এই জেগাটো পৰিছিলে। ব্ৰিটিছসকলে আমাৰ গোটেইবিলাকক এতিয়া ভাৰতৰ নৰেন্দ্ৰ মোদী যেনেকৈ শাসন কৰি আছে তেনেকৈ শাসন কৰি আছে। এনেকুৱা ব্ৰিটিছসকলৰ শাসনৰ পৰা, ব্ৰিটিছসকলৰ কবলৰ পৰা আমাৰ ভাৰতবৰ্ষখনে মহাত্মা গান্ধীৰ নেতৃত্বত, অকল মহাত্মা গান্ধীয়ে নেতৃত্ব লৈছিল, কিন্তু মহাত্মা গান্ধীৰ লগত গোটেই ভাৰতৰ জনগণসকলে লগ লাগি আন্দোলন কৰি আজিৰ দিনটোত ব্ৰিটিছসকলৰ পৰা স্বাধীনতা লৈ আহিছিল। আৰু আজিৰ দিনটোতে ভাৰতবৰ্ষখনে স্বাধীন ভাৰত হিচাপে লাভ কৰিবলৈ সক্ষম হৈছিল। এই দিন ধৰি আজিৰ তাৰিখলৈকে 78 সংখ্যক হৈছে। 78 সংখ্যক আজিৰ দিনটোত স্বাধীনতা কৰি দিছে আমাৰ ভাৰতবৰ্ষখনে। সেইকাৰণে আমি ভাৰতবৰ্ষৰ প্ৰতিজনে একোজন ভাৰতৰ কি বুলি কয়, আমি ভাৰতৰ মানে মুক্ত নাগৰিক, স্বাধীন নাগৰিক। আমি ভাৰতৰ যিকোনো জেগাতে আমি নিজে অকলে ঘূৰা চকা কৰিব পাৰোঁ। নিজাববীয়াকৈ প্ৰত্যেকে নিজৰ স্বাধীনতা নিজে লাভ কৰিব পাৰোঁ। যি কৰিবলৈ আমাৰ মনত আছে, আমি এখন দেশৰ পৰা আন এখন দেশলৈ, অসমৰ পৰা অসমৰ বাহিৰত তেনেকৈ অহা যোৱা কৰিব পৰা আমাৰ এই স্বাধীনতাটো আহিলে। গতিকে আমি বেছিকৈ নকওঁ, আমাৰ প্ৰধান শিক্ষক আছে, প্ৰধান শিক্ষকদেৱে তোমালোকক মানে বুজাই ক'ব যে আমাৰ ভাৰতৰ স্বাধীনতা কেতিয়াকৈ লাভ কৰিলে আৰু কিয় আমি এই স্বাধীনতা দিৱসটো আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ, তাকে অকণমান বুজাই দিবৰ কাৰণে আমাৰ প্ৰধান শিক্ষকক অনুৰোধ জনাইছোঁ। ভাৰতবৰ্ষৰ প্ৰাচীন যুগৰ পৰা যদি আমি চাবলৈ যাওঁ, ভাৰতবৰ্ষৰ আৰ্য বংশৰ পিছতে গুপ্ত বংশটো ভাৰতবৰ্ষৰ সোণালী দিন বুলি কোৱা হয়। ভাৰতবৰ্ষৰ ইতিহাস আমি কেৱল সংক্ষেপেহে তোমালোকৰ কথাখিনি জ্ঞাত কৰিবলৈ চেষ্টা কৰিছোঁ। যেতিয়া আমাৰ গুপ্ত বংশৰ ভিতৰত লাহে লাহে আমাৰ মধ্য এছিয়াৰ পৰা আফগান, পাঠান, মোগল সকলোবিলাকে ভাৰতবৰ্ষ আক্ৰমণ কৰি তোমালোকে
কাৰবাৰ কৰিছিল, গুজৰাট আক্ৰমণ কৰিছিল, সোমনাথ মন্দিৰৰ পৰা বহুতখিনি অনেক সম্পত্তি ধনলৈ তেওঁ নিৰ্দেশ কৰি গৈছিলেগৈ। ঠিক তেনেকৈ আফগান পাঠানবিলাক অহাৰ পিছত শেষত মোগলসকল আহিছিল আৰু এই মোগলসকলৰ জাহাংগীৰ নামৰ এজন সম্ৰাটৰ দিনতেই ব্ৰিটিছসকলে আমাৰ ভাৰতবৰ্ষলৈ বেপাৰ কৰিবলৈ আহিছিল।